নমস্কাৰ বিশ্বকৰ্মা পূজা উপলক্ষে এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা উপলক্ষে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ নাগাৰ নাম। হয়, বিশ্বকৰ্মা পূজা আৰু নাগাৰ নাম আমি একেলগে একেখন ছবিতে বহু সময়ত বহুবাৰ দেখিছোঁ, কিন্তু এই দৃশ্য লাহে লাহে কমি আহিছে নেকি? ইয়াৰ কিবা কাৰণ আছে নেকি? সেই বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ মাজত আছে, কিন্তু তাৰ মাজতে আজি ষ্টুডিঅ'ৰ মজিয়াত প্ৰথমবাৰৰ বাবে বিশ্বকৰ্মা পূজাত নাগাৰ নাম আমি আপোনালোকক দেখুৱাম। জনপ্ৰিয় নাগাৰ নাম আৰু এনেকুৱা কিছু শিল্পী আমাৰ মাজত উপস্থিত আছে যিয়ে নাগাৰ নামক লৈ নিজৰ জীৱন অতিবাহিত কৰিছে আৰু নাগাৰ নামক আজিৰ পৰ্যায়ত উপনীত কৰাৰ বাবে তেওঁলোকৰ যি অৱদান, সেই অৱদান সঁচাকৈয়ে আদৰণীয়। আৰু ষ্টুডিঅ'ৰ মজিয়াত, প্ৰাগৰ ষ্টুডিঅ'ৰ মজিয়াত আজি যিসকল নাগাৰ নামৰ শিল্পী আমাৰ মাজত আছে, আমি আটাইকে স্বাগতম জনাব বিচাৰিছোঁ। এই মুহূৰ্তত আপোনালোকক স্বাগতম জনাইছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠানৰ মাজলৈ। যিহেতু বিশ্বকৰ্মা পূজা আৰু মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে নাগাৰ নাম বুলি ক'লে এটা বেলেগ ধৰণৰ উত্তেজনা আছে, নাগাৰ নাম বুলি ক'লে এটা বেলেগ ধৰণৰ আৱেগো আছে। বিশেষকৈ নামনি অসমত যথেষ্ট জনপ্ৰিয় নাগাৰ নাম, আৰু মই ইতিমধ্যে কৈছোঁ নাগাৰ নামক আজিৰ পৰ্যায়ত উপনীত কৰাৰ বাবে যিসকল লোকৰ অৱদান আছে তাৰ মাজত অন্যতম এগৰাকী পুৰোধা ব্যক্তি আমাৰ মাজত উপস্থিত আছে। তেখেত হ'ল অচ্যুত ডেকা। আমি অচ্যুত ডেকাক স্বাগতম জনাইছোঁ আজিৰ এই মঞ্চত। উল্লেখ কৰিব বিচাৰিম যে অচ্যুত ডেকাই 1958 চনৰ পৰা সম্ভৱতঃ নাগাৰ নামৰ লগত জড়িত হৈ আছে। শিক্ষক আছিলে বৃত্তিত, আৰু শিক্ষকতা বৃত্তিত থকাৰ পিছতো নাগাৰ নামক লৈ যি ধৰণৰ চৰ্চা, সেই চৰ্চা সঁচাকৈয়ে আদৰণীয়। তেখেতে এতিয়ালৈকে নিজে নাগাৰ নাম লিখিছে। আপুনি এতিয়ালৈকে কিমানমান নাগাৰ নাম লিখিছে? মই এতিয়ালৈ নাগাৰ নাম লিখিছোঁ আপোনাৰ 61টা নাম লিখি মই ছপা কৰিছোঁ। আৰু আপোনাৰ নাগাৰ নাম ইতিমধ্যে আগশাৰীৰ যিসকল পাঠক আছে, নাগাৰ নামৰ শিল্পী আছে, ৰামচৰণ ভৰালী, কৈলাশ তালুকদাৰ, এইসকলেও আপুনি লিখা নাগাৰ নামে গাই আজিৰ তাৰিখত আজিৰ পৰ্যায় পাইছে বুলি বহুতে কয়। সঁচানে কথাটো? নহয়, সঁচা। তেওঁলোকে আগৰ পৰাও গাইছে আৰু এতিয়াও মই লিখা নামে তেওঁলোকে গাই আছে। নাগাৰ নামত এটা আপোনাৰ নিজস্ব শৈলী তাত প্ৰদান কৰা বুলি চৰ্চিত হয়। কেনেকুৱা ধৰণৰ শৈলী আছিল সেইটো? কেনেকুৱা ধৰণৰ শৈলী মানে মই ভাবিছিলোঁ যে আগতে যিবিলাক নাগাৰা নাম আছিল সেইবিলাকৰ আধুনিকতাটো নাছিল, আমাৰ বৰ্তমান সমাজৰ লগত মিল নাছিল। তাৰমানে সমাজ আগবাঢ়ি যাই আছে, নাম বুৰণি হৈ আছে, কিন্তু তাৰপিছত চিন্তা কৰিলোঁ যে যদি বৰ্তমান সমাজৰ লগত খাপ খোৱাকৈ কিছুমান সুৰ বা ঘটনাৰ বৰ্ণনা কৰিব পৰা হয়, তেতিয়াহ'লে হয়তো যিখিনি নাম প্ৰেমী ৰাইজ সেইখিনি অলপ মনত আত্মতুষ্টি লাভ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ সৈতে কথা পাতি যাম, কিন্তু আজি যিহেতু এই বিশেষ অনুষ্ঠানত আজি আমি ৰাইজক বা প্ৰাগ নিউজৰ দৰ্শকসকলক নাগাৰ নামক দেখুৱাব বিচাৰিম, নাগাৰ নাম পৰিৱেশন কৰিব আপোনালোকে, গতিকে মই আৰম্ভ কৰিবলৈ আপোনাক আটাইকে অনুৰোধ জনালোঁ। কৃষ্ণ জয় কৃষ্ণ বল কুমৰী, হৰি বোলো হৰি বোলো হৰি বোলো। আৰু এবাৰ হৰি বোলো হৰি বোলো হৰি বোলো। হৰিয়ে ও
রাম হরে কৃষ্ণ প্রভু নারায়ণ। এ সুধি খবৰ চৰণত কৰো নমস্কাৰ। শ্রীকৃষ্ণর মহিমা আমি করিব এ বহি আছে নারদ মুনি ব্রহ্মার মুখ্য মুখ্য দেবগণ আসন তত চারি বেদর তত্ত্ব কথা ব্রহ্মাদেবে করিছে বাই শুনি আছে দেবগণে কৌতূহল এইখন সভাত দেৱতাসকলে ব্ৰহ্মাক সুধিছিল, পৰম পিতা আপুনি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ জন্ম দিছে, পিছে পৰম পিতা কওকচোন আপুনি এই উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱনো কি বাৰু? তেতিয়া ব্ৰহ্মাদেৱে কৈছিল যে শ্ৰেষ্ঠ জীৱ মনুষ্য। এই মনুষ্যক মই কিন্তু সতকাই জন্ম নিদিওঁ। মই এটা মনুষ্য কেনেকৈ জন্ম দিওঁ জানা? দেৱগণে শুনি আছিল। ব্ৰহ্মাই কৈছিল বিংশতে লক্ষং স্থাবৰং ২০ লক্ষবাৰ মাটিত ১০ লক্ষং জলজং ১০ লক্ষবাৰ পানীত ১১ লক্ষং পক্ষিণ ১১ লক্ষবাৰ পক্ষী কুৰ্মাস্য ৯ লক্ষং ৯ লক্ষবাৰ কাছ ৩০ লক্ষং পশুনাংশ ৩০ লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ পশু আৰু শেষত ৭০ লক্ষং বান্দৰা ৪ লক্ষবাৰ বান্দৰ তত এক জীৱ মনুষ্যতাং প্ৰাপ্তং। তেতিয়াহে মই এটা জীৱক মনুষ্য কৰি জন্ম দিওঁ। এই পিতৃৰ মুখত হেন তত্ত্ব কথা এ মনুষ্য ভুৱনলৈ আহে নাৰদ আৰু সেই সময়ত মনুষ্য ভুৱনত এনৈমিষ কাননে আছে ঋষি মুনি গণ ও হেন কালে নাৰদ মুনি দিলা দৰি হন দেখি হবে আৰু চৰণ ধুৱাই মুনি গণ
শৌনক মুনি উঠি কয় সমাজৰ মাজত হে দেৱৰ কিনাৰত এক প্ৰশ্ন জাগি আছে আমাৰ অন্তৰত এক প্ৰশ্ন জাগি আছে আমাৰ অন্তৰত নাৰদে কৈছিল বাৰু কি প্ৰশ্ন তেতিয়া শৌনক মুনিয়ে কৈছিল হে মুনিবৰ দুৰ্লভ মনুষ্য জন্ম কেনমতে পায় এই তত্ত্ব কথা আমাক কহিও বুজায় তেতিয়া নাৰদে কৈছিল নাৰায়ণ মনুষ্য জন্ম তত্ত্ব পৰম পিতাই মোৰ আগত কৈছিল আৰু মই সেইমতে আপোনালোকৰ আগত ব্যক্ত কৰিম পৰম পিতাই মোক কৈছিল 84 লক্ষবাৰ বিভিন্ন জীৱ হৈ সংসাৰে ভ্ৰমিব লাগিব ইয়াৰ পিছতহে জম্বুদ্বীপে ইয়াৰ পিছতহে জম্বুদ্বীপে মনুষ্য হৈ জন্মিব পাৰিব বিভিন্ন জীৱ পৃথিৱীৰ জহন্তে ও মাতৃৰ উদৰে এ বিন্দু প্ৰমাণে ক্ষুদ্ৰ ব্ৰহ্মাণ্ডতে ভকত স্বৰূপে ও মনুষ্য বাৰী বেলো মাতৃৰ গৰ্ভত ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত এটা জীৱ বাৰু কিমান দিন থাকে 10 মাহ থাকি ও মাতৃৰ উদৰে এ বৃহৎ ব্ৰহ্মাণ্ড কৰি ক্ৰন্দন কৰিয়া ও জীৱন আৰম্ভ
শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈছিল সখা গীতাৰ 18 অধ্যায়ৰ ভিতৰত কোনটো অধ্যায় শ্ৰেষ্ঠ অৰ্জুনে কৈছিল সখা মই নাজানো কৃষ্ণই কৈছিল 3য় অধ্যায়টো বোলে কিয় এইকাৰণে যে 3য় অধ্যায়টো কৰ্মযোগ আৰু কৰ্মৰ ধৰ্ম আৰু সেই নহয় কৰ্ম আমি মাতৃ গৰ্ভৰ পৰা ওলাই লিপ্ত হওঁ কৰ্মত অৰ্জুনে কৈছিল কেনেকৈ তেতিয়া কৃষ্ণই কৈছিল যে আমি মাতৃ গৰ্ভৰ পৰা ওলাই কান্দো উহা উহা কৰি কান্দো ক্ৰন্দন শব্দটোৰ প্ৰথম অক্ষৰটো ক আৰু আমাৰ বৰ্ণমালাৰ প্ৰথম অক্ষৰটো ক সেয়ে আমি ক্ৰন্দন কৰি মাতৃ গৰ্ভৰ পৰা ওলাই প্ৰথমে জীৱন আৰম্ভ কৰোঁ তাৰপিছত আইগৰাকীয়ে ব্ৰহ্মসূত্ৰটো কাটি দিয়ে থৈ পখলি কোলাত লৈ যেতিয়া মায়াৰ আহাৰ মুখত দিয়ে তেতিয়া নিৰ্গুণ প্ৰভু অন্তৰ্ধান হয় আৰু আজিলৈ অন্তৰ্ধান হৈয়ে থাকিল আমি মাতৃৰ গৰ্ভত বৈষ্ণৱ হৈ থাকোঁ আৰু প্ৰভু ভগৱন্তক কওঁ প্ৰভু মনুষ্য হৈ জন্মগ্ৰহণ কৰিলে কেতিয়াও মই অপকৰ্মত লিপ্ত নহওঁ মই গহৃত কৰ্ম প্ৰভু কেতিয়াও নকৰোঁ কিন্তু যেতিয়া কুৰ্মৱতাৰ ধৰি মাতৃৰ গৰ্ভৰ পৰা ওলাই আহিম তেতিয়া কি হয় মায়া মোহে পৰি মায়া মোহে পৰি একো কৰ্ম কৰোঁতে অযমদূত আহি উপস্থিত যমদূতক দেখি জীৱৰ চেতনা আহিছিল তেতিয়া জীৱে জীৱে কান্দি কান্দি কৈছিল প্ৰভু মই 84 লক্ষবাৰ বিভিন্ন যৌনি ভ্ৰমণ কৰি শেষত মই মনুষ্য জন্ম পালোঁ প্ৰতিজ্ঞা কৰিছিলোঁ যে মই মনুষ্য হোৱাৰ পিছত অপকৰ্ম কেতিয়াও নকৰোঁ কিন্তু প্ৰভু মই কুকৰ্ম কৰি কৰি গোটেই জীৱনটো মই শেষ কৰি দিলোঁ কি কৰিলো ভকতি নকৰি যমদূতে লৈ যায় ৰক্ষা কৰা হৰি কৰিলো হিৰে মাধৱ এই মাথা গোট মোৰ চকু থাকোতে নাচাইলো চকু মোৰ যেন দুই কৰ্ণ থাকোতে নুশুনো দুই
গৰ্তৰ ভাৰ মই বহিলো কত ভাগ্যে পাইলো প্ৰভু মনুষ্য জনম তথাপিতো নিচিন্তিলো তোমাৰ শৰণ বাহুত মই কোঠা হাতে নেহেবিলো তোমাৰ থাকোতে নগলো বৃক্ষৰ শিপাৰ সমান দুই ভৰি ভৰে মৰণৰ হাত কভু এৰানো নাযায় ও দেহ এৰি জীৱ আত্মা লৈ গুচি যায় কৰ্মফলে মনুষ্য জন্মগ্ৰহণ কৰে আৰু কৰ্মৰ ফলে মনুষ্য ইয়াৰ পৰা গুচি যায় আপোন ঘৰলৈ কিন্তু কেতিয়াও ঘূৰি নাহে কৰ্ম ফলে জীৱে দেহ যায় এৰি কান্দি মৰিলেও নাহিব ঘূৰি পুত্ৰ ভাৰ্যা হৰি থাকে সম্বন্ধ কৰি ও তোমাৰ লগত কোনো জন আহোঁতে কলে ও যাওঁতে কলে ও মিছা সম্বন্ধ ঘটাই মাজে মাজে ফিৰে কান্দি মৰিলেও ঘূৰি জীৱ নাহে পুনৰ তেতিয়া কি কৰে বগা বস্ত্ৰ ঢাকি দিয়ে দেহৰ ওপৰত ও চন্দ্ৰবিন্দু হৈ যায় নামৰে আগত জীৱাত্মা পৰমাত্মা অভিন্ন সম্বন্ধ জীৱাত্মা পৰমাত্মা অভিন্ন সম্বন্ধ ও শ্ৰীটো লৈ যায় প্ৰভুই কৰিয়া প্ৰবন্ধ প্ৰভুসকল অক্ষৰ ব্ৰহ্মৰ ভিতৰত
শ্ৰী অক্ষৰটো বৰ ভয় লগা আৰু শ্ৰী অক্ষৰটো বৰ তাত্ত্বিক অক্ষৰ শ্ৰীটোত আমি তিনিটা অক্ষৰ পাওঁ তাৰে ব হ ৰ দীৰ্ঘ ই এই তালব্যটো হ'ল পঞ্চভূতি দেহ আমাৰ দেহত পাঁচটা উপাদানেৰে আমি দেহটো গঠিত হয় আমাৰ মাটি পানী তাপ বায়ু আকাশ শাস্ত্ৰীয় ভাষাত কোৱা হয় খেতি অব তেজ মৰুত বম আমাৰ যেতিয়া দেহৰ পৰা প্ৰাণবায়ু গুচি যায় তেতিয়া দেহটো পুৰি পেলালেও এই পঞ্চভূতত মিলি যায় মাটিৰ তলত পুতি দিলেও পঞ্চভূতত মিলি যায় জলত ভগাই দিলেও পঞ্চভূতত মিলি যায় আৰু শিয়াল কুকুৰে ভগাই ভগাই খালেও পঞ্চভূততেই মিলি যায় দেহৰ উপাদানৰ কেতিয়াও ক্ষয় নহয় আৰু আত্মাৰ কেতিয়াও মৰণ নাই প্ৰথম মাতৃৰ গৰ্ভৰ পৰা ওলাই জন্ম গ্ৰহণ কৰিছিলোঁ ক্ৰন্দন কৰি বৰ্ণমালাৰ প্ৰথম অক্ষৰ কট আৰু যিদিনা বগা বস্ত্ৰখন ঢাকি দিয়ে জীৱাত্মা গুচি যায় বৰ্ণমালাৰ শেষৰ অক্ষৰ চন্দ্ৰবিন্দুটো আহি নামৰ আগত লাগি যায় তেতিয়া শ্ৰীটো নোহোৱা হয় আৰু বৰ্ণমালাৰ শেষৰ অক্ষৰটো আমাৰ নামৰ আগত আহে গতিকে জীৱনটো আমাৰ বৰ্ণমালা সদৃশ বুলি ক'লেও ভুল নহয় জীৱাত্মা পৰমাত্মা অভিন্ন সম্বন্ধ ও শ্ৰীটো লৈ যায় প্ৰভুই কৰিয়া প্ৰবন্ধ শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল সখা মই দাপৰৰ শেষত মনুষ্য হৈ জন্মগ্ৰহণ কৰিলোঁ মই মনুষ্যক ভাল পাওঁ আৰু সেয়ে মই মোৰ 10 অৱতাৰ তোমালোকৰ মাজত প্ৰদান কৰিছোঁ অৰ্জুনে কৈছিল সখা আমাৰ 10 অৱতাৰ বোলে হয়তো প্ৰণাম কৰি অৰ্জুনে কৃষ্ণৰ চৰণত ধৰি কৈছিল যে সখা এই গৌৰতত্ব মোক বুজাই কোৱা তুমি তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছিল মৎস্যৰূপে থাকে জীৱ মাতৃৰ গৰ্ভত কুৰ্মৰূপে ওলাই আহে এই বৃহৎ ব্ৰহ্মাণ্ড 10 মাহ 10 দিন আমি মাতৃৰ গৰ্ভত মৎস্য অৱতাৰ ধৰি থাকোঁ আৰু তাৰ পিছত কুৰ্ম অৱতাৰ ধৰি কুচি মুচি ওলাই আহোঁ এই এটা বৰণীয়া বিজলৰ মাজত সেইটো আমাৰ দ্বিতীয় অৱতাৰ কুৰ্ম এই বিষ্টামূত্ৰ খাই জীৱে বৰাহ অব এ নৰসিংহ অৱতাৰে আঠুকাৰী বৰাহ অৱতাৰত আমি বিষ্টামূত্ৰ সকলো মিলাই খাই পেলাওঁ আইগৰাকী আহি আকৌ ধুই পোখালি কোলাত তুলি লৈ আহাৰ মুখত দিয়ে আৰু যেতিয়া আঠুকাৰী ঘূৰি ফুৰো চোতালত বা ঘৰৰ ভিতৰত তেতিয়া আমাৰ নৰসিংহ অৱতাৰ সিংহটো যেন দেখি ঠাক ঠুকৈ খোজকাঢ়ে বামনব পৰশুৰাম অৱতাৰে সবা কোহং শ্ৰীৰাম অৱতাৰে কৰে বিদ্যা অধ্যয়ন হলিৰাম অৱতাৰে হয় সংসাৰে মঙ্গল যেতিয়া আমি ভিৰ দৌৰোঁ তেতিয়া আমাৰ এইটো পৰশুৰাম অৱতাৰ তেতিয়া বিভিন্ন ধৰণৰ আমি ভাল বস্তু কাটি কুটি নষ্ট কৰি পেলাওঁ তেতিয়ালৈকে কিন্তু শিশুক মাৰিব নালাগে জ্ঞান নাহে জ্ঞান কেতিয়া আহিব শ্ৰীৰাম অৱতাৰত বিদ্যা অধ্যয়ন কৰি জ্ঞান আৰ্জি লৈ হৰিৰাম অৱতাৰত বিভিন্ন কৰ্মত লিপ্ত হৈ অৰ্থ উপাৰ্জন কৰে মনুষ্যই
তেতিয়া যুগ্ম জীৱন আহে আৰু নৱপ্ৰজন্ম হয়। গোটেই জীৱনৰ ভৰপক জীৱনবেলি মূৰৰ ওপৰত, তাৰপিছত যেতিয়া জীৱনবেলি ফাটি দিয়ে তেতিয়া আমি বুদ্ধ অৱতাৰ পাওঁ। বুদ্ধ অৱতাৰে জীৱক নানা ৰোগে পীড়া কৰি খায়, সকল কি অৱতাৰত জীৱে অদেহ এৰি এয়া মনুষ্যৰ জন্মতত্ত্ব। নাৰদৰ মুখে শুনি খেলইব চন, উৎফুল্লিত হৈ উঠিলে ঋষি মুনিগণ। হাঁহি হাঁহি নাৰদ মুনি বিদায় মাগিলা, দেৱতাৰ সভাত গৈ উপস্থিত হৈলা। দেৱতাৰ সভাত গৈ নাৰায়ণ 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 সবাৰ মলিন বদন মই দেখো কি কাৰণ। তেতিয়া দেৱতাসকলে নাৰদ মুনিক কৰজোৰে প্ৰাৰ্থনা কৰি কৈছিল, শুনা শুনা নাৰদ মুনি দুখৰ কথা কওঁ, দেৱতা হৈ মনুষ্যৰ পূজাৰ ভাগ নাপায়। কোনো মনুষ্যয়ে বেনু পূজে দেব, নাম লৈ হল হবে প্ৰভুৰ সেৱক। এই মনুষ্যৰ যত পূজা ঈশ্বৰেহে পায়, আমি দেৱতা হবৰ মাজে মাজে যাই। তেতিয়া দেৱৰাজ ইন্দ্ৰই কয়, মনুষ্যৰ পূজাৰ ভাগ আমাক নিদিলে, দেৱতা কৰি আমাক কিয় জন্ম দিলে। নাৰদক সংগে লৈ যত দেৱগণ, মলিন বদনে যায় মলিন বদনে যায়। বহি আছে নাৰায়ণ ৰত্ন সিংহাসন, কৰজোৰে দেৱগণে বুলি লাবচন। হে প্ৰভু নাৰায়ণ কৰ নিবেদন, হে প্ৰভু নাৰায়ণ কৰ নিবেদন, হে প্ৰভু নাৰায়ণ কৰ নিবেদন। দেৱগণৰ মনৰ বাঞ্ছা কৰা হে প্ৰভু নাৰায়ণ প্ৰভু নাৰায়ণ। প্ৰভু আজিৰ পৰা
আমাৰ যজ্ঞ পূজা থাকক মনুষ্য লোক আমাৰ যজ্ঞ পূজা থাকক মনুষ্য লোক জীৱিকা দিয়া প্ৰভু শুনা দে মগন নকৰিবা খং সবাৰো দুখময় কৰিব মোচন শুনা দে মগন এটা যুগে ৰাম ৰূপে হৈব অৱতাৰ যজ্ঞ কৰি দেৱতাৰ সাধিব শ্ৰাদ্ধ কৰি পিতৃ হবৰ টুকিব দাপৰ যুগত কৃষ্ণ ৰূপে হৈব অৱতাৰ ৰাম বেশতে প্ৰচাৰ কৰিব মনুষ্যই পূজাৰ ফল হাতে হাতে পাব মোৰ নাম ল'বলৈ পাহৰি
এইবাৰ তালৰ শৈলী প্ৰদৰ্শন কৰিব কি ধৰণে প্ৰদৰ্শন কৰিব প্ৰদৰ্শন কৰিব খুজিছোঁ যে আগৰ এতিয়া যিসকল পাঠক এটা নাম গায় কিন্তু তালৰ ভোৰতালৰ যিটো খেল ভোৰতালৰ নৃত্য বা ঘাটা বুলি কওঁ আমি সেয়া নেদেখুৱাই এইবিলাক ৰৈ গ'ল এতিয়া নতুন পাঠকৰ নতুন প্ৰজন্মই এইবিলাক নোৱাৰে কৰিব গতিকে মই ভাবিছোঁ অকণমান দেখুৱাই দিওঁ অলপ ৩-৪যোৰ তাল কেনেকৈ বজায় ৩-৪যোৰ একেলগে বজাব একেলগে বজাব আপোনাৰ বয়স কিমান হৈ আছে মোৰ বয়স এতিয়া যোৱা জন্মাষ্টমীৰ দিনা ৮০ বছৰ হৈ গ'ল ৮০ বছৰ হৈ গৈছে গতিকে ৮০ বছৰ পিছত ৪যোৰকৈ তাল একেলগে ওজন কিমান আছে একেলগে অন্ততঃ ১৫ কিলো হ'ব ঠিক আছে ইতিমধ্যে কৈছে যে ৮০ বছৰ বয়স গৰকিছে কিন্তু তাৰপিছতো লৈ এতিয়া প্ৰদৰ্শন কৰিব ভোৰতাল বা কি কৈছে আপুনি ঘাটা বুলি কয় ভোৰতালৰ ঘাটা এইটো আৰু এয়া আছিলে নাগাৰা নামৰ কিছু বিশেষ মুহূৰ্ত এবাৰ সময় লৈছোঁ বাণিজ্যিক বিৰতিৰ এবাৰ আমি আহিছোঁ আমাৰ মাজত আন এগৰাকী নাগাৰা নামৰ শিল্পী এনেকুৱা এগৰাকী শিল্পী উপস্থিত আছে যিয়ে ৬ষ্ঠ শ্ৰেণীৰ পৰা নাগাৰা নামৰ লগত জড়িত হৈ আছে আৰু তেখেত আজি আমাৰ মাজত উপস্থিত আছে তেখেত হৈছে ৰুণুনাথ শৰ্মা আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আপুনি কৈছে ক্লাছ 6ৰ পৰা কিদৰে আকৰ্ষিত হ'ল কেনেকৈ কোনে পৰিয়ালত আন কোনোবা আছিল আছিলে তাৰমানে মই আচলতে আগতে কামৰূপীয়া লোকগীত গাইছিলোঁ মোৰ দাদা গাইছিলে কামৰূপীয়া লোকগীত তাৰপিছত মানে মোৰ দেউতা আছিলে মানে আগৰ সেয়া খোলা পাৰ্টি আছিলে যে খোলা পাৰ্টি তাৰপিছত মানে সেয়া বিয়াবিলাকত যায় বেম পাৰ্টি যে মানে মোৰ দেউতা সেইবিলাকৰ লগত জড়িত আছিলে আৰু মানে মোৰ ঘৰখন অকণমান সংস্কৃতিবান ঘৰ কিহৰ কাৰণে নাজানো মই পিছত মানে ইমান নাগাৰা নাম ভাল পোৱা হৈ গ'লোঁ তাৰপিছত মানে মোৰ আচলতে কামৰূপীয়া লোকগীতটো পিছ পৰি গ'ল কিন্তু নাগাৰা নামটো ভাল হৈ মোৰ আগফালে গুচি গ'ল আপুনি লগত আছিল নে নিজে নাম পৰিবেশন কৰিব আৰম্ভ কৰিলে নাই নাই মই একদম মানে গ্ৰুপ খুলিম লগ লগ মই ষ্টাৰ্ট কৰি দিছোঁ হয় ক্লাছ 6ৰ পৰা মই ষ্টাৰ্ট কৰি দিছোঁ তাৰপিছত অন্য ঠাইত যাই চাগে বহুত দূৰত গৈছোঁ নাম গাই পৰিবেশন কৰিছোঁ তাৰপিছত মই মাজতে মানে বিয়াৰ পিছত 9 বছৰমান মোৰ ড্ৰপ হ'ল কিবা পৰিয়ালৰ মোক কোনেও বাধা নাই কোনো অসুবিধা নাই কিন্তু মানে মই ধৰক গুৱাহাটীত থাকিবলৈ ল'লোঁ তাৰপিছত মানে তাত তেনেকুৱাকৈ গ্ৰুপৰ কাৰণে ছোৱালী মই বিচাৰি নাপাওঁ গ্ৰুপত তাৰপিছত মানে এতিয়া মানে মই বৰা গাঁৱত মানে নিজাকৈ অলপ সৰুকৈ ঘৰ এটা বনাইছোঁ তাত মানে এওঁলোকে আগবাঢ়ি আহিল গ্ৰুপ এটা বনাম বুলি গতিকে তেনেকুৱাকৈ মানে আজি 4 বছৰ হ'ল মই এওঁলোকৰ লগত মানে পৰিবেশন কৰি আছোঁ গুৱাহাটীত বা গুৱাহাটীৰ বাহিৰতো গাই আছোঁ ঠিক আছে এবাৰ আমাৰ প্ৰাগনিউজৰ দৰ্শকৰ বাবে পৰিবেশন কৰিবলৈ অনুৰোধ জনাইছোঁ তাইক থেংক ইউ সকৰুণা সাগৰ করুণা সাগর হরি নাম লবলৈ নালাগে ভাগৰ হৰি নাম লবলৈ নালাগে ভাগৰ ভাৰতৰ
পদয়ামি হয় আমি কৰিব এদিন হস্তিনাপুৰত অন্ধ ধৃতৰাষ্ট্ৰই ভাবে ভাতৃপুত্ৰ পাণ্ডৱগণ যদি বাসি ইয়াত থাক ইহঁত বাচি থাকিলে মোৰ মনত শান্তি লাৰু খোৱালো কত যে কি নকৰিলো হাৰু নানাই উপায় কৰিহত বধি বনু নোৱাৰো যতু গৃহ সাজি বেতাহত হয় আমি পুৰী সাজিলা যতু গৃহ কৰি চমৎকাৰ সাজিলা যতু গৃহ দেখি চমৎকাৰ দেখিব দেখিব সুন্দৰ সাজিলা ঘৰ পাণ্ডৱ পুৰি মাৰি বাৰ পাণ্ডৱ পুৰি মাৰি বা Devi Samotkar, oh, Devi
গৃহে প্রবেশ করিলা যায় প্রবেশ করিলা যায় কান্দিয়া কান্দিয়া চলে কুন্তিয়া যতু গৃহ পাই ভাবে কুন্তিয়াই হেতিয়া কি করিও পাই এতিয়া কি করিও পাই এহি মতে সতি দুখ মনে আধি এহি মতে সতি দুখ মনে আধি হিয়াদুনি কান্দই হিয়াদুনি কান্দই ও আটাই অনন্তৰে শুনক অজেন কথা ভৈলা অ পঞ্চপুত্ৰ সংগে লৈ এক চন্দালি আহিলা অ পঞ্চপুত্ৰ সংগে লৈ এক চন্দালি আহিলা কুন্তীৰ চৰণে ধৰি অকই চন্দালিনী অ আজি নিশা আহি আমাক ৰাখিবানে তুমি আজি নিশা আহি আমাক ৰাখিবানে তুমি অ কুন্তি বোলে আই তুমি অচিন্তা নকৰিবা নিশাটো তোমালোক ইয়াতে থাকিবা নিশাটো তোমালোক ইয়াতে থাকিবা তোমাৰো পঞ্চপুত্ৰ অমোৰো পাঁচজন এহি বুলি ৰন্ধা বঢ়াৰ কৰিলা যোগাৰ এহি বুলি ৰন্ধা বঢ়াৰ কৰিলা যোগাৰ খোৱা লোৱা শেষ কৰি কুটিয়া থাকিলা দুঃশাসন এয়া গভীৰ নিশাৰ সুবৰ্ণ সুযোগ চুপি চুপি কুৰু ন যায় হাতে হাতে জুৰি লয়া যায় ও যতু গৃহ জুই লগাই দিলা কবে যায় দব দব অগনি জল
অকৰিলি অকৰ্ম ঘৰত জুই দি তই ঘৰত জুই দি তই হাতে গদা লৈ ভীমেই মহাকুধ কৰি প্ৰহাৰ কৰিলা গদা কাল মূৰ্তি ধৰি গদাৰ প্ৰহাৰে বহুমতী সুৰংগ যেন ভৈলা দাদা মা এইফালে দি ওলা ওলা কুন্তি পঞ্চ ভাই গৃহবাজ ভৈলা আৰু এইফালে চণ্ডালিনী আৰু পঞ্চপুত্ৰ পুৰি ভস্ম ভৈলা পাণ্ডৱ পুৰি মৰা বুলি সবেও জানিলা অ পাণ্ডৱৰ পেট কৰ্ম কৰিলা অ তাক দেখি কৌৰৱ গণৰ অ তাক দেখি কৌৰৱ গণৰ এইফালে পাণ্ডৱগণ পালেগৈ এক ৰাক্ষসৰ নগৰ আশ্ৰয় লৈ থাকিলে বামুণৰ ঘৰ অ সেই দেশৰ নৰপতি বকাসুৰ নাম আর প্ৰতিদিনে খাইছি মানুহে জন অ সেই দেশৰ নৰপতি অ বকাসুৰ নাম আর প্ৰতিদিনে খাইছি মানুহে সেইদিনা কি হ'ল পাণ্ডৱ থকা বামুণ কৰিলে অ দুতে আহি বামুণ কহিলা সকল অ প্ৰতিদিনে খাই কি মানুহে প্ৰতিদিনে খাই কি
আৰু বিশ্বকৰ্মা পূজা উপলক্ষে আমি প্ৰাগৰ ষ্টুডিঅ'ত প্ৰাগৰ মজিয়াতে এক প্ৰয়াস আছিলে বিশেষকৈ নাগাৰ নাম যি নামনি অসমত সাংঘাতিক ধৰণে প্ৰচলিত আৰু যথেষ্ট জনপ্ৰিয় আজি আপোনালোকৰ সন্মুখত আমি প্ৰদৰ্শন কৰিছিলোঁ আৰু দুটাকৈ বিশেষকৈ নাগাৰ নামৰ শিল্পীৰ দল দুগৰাকী শিল্পী আমাৰ মাজত আছিলে দুয়োগৰাকীয়ে যথেষ্ট অভিজ্ঞ আৰু পুৰদা এই ক্ষেত্ৰত গতিকে তেখেতসকলক পুনৰবাৰ অভিনন্দন মই জ্ঞাপন কৰিছোঁ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগত যিসকল সংগী আছিলে আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ